you, sir. Sir, Pato, sir. Valuation হয় নেকি? Valuation হয় নেকি? Valuation হৈছে আমাৰ valuation laboratory commission ইয়াত sample preparation কৰি আমি certify তাৰমানে কীটনাশক কিমান আছে residue কিমান আছে এইটো green tea concentrate আৰু এইটো black tea concentrate এইটো ইয়াৰ পৰা গৰম পানীত দিলে গ্ৰীণ টি এইটো green tea এটা black tea দেখা যায় মেডিচিনেল ভেলু কি আছে? মেডিচিনেল ভেলু স্যাৰ আমাৰ চাহত যিমানবিলাক হেৰি আছে পদাৰ্থ আছে যিবিলাকে আমাৰ হেৰি কৰে এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি প্লাছ আমাৰ যিটো ইমিউনিটি বঢ়োৱা প্ৰপাৰ্টি সেই গোটেইবিলাক আছে ছাৰ এইটোৰ দাম কিমান হয়? এইটো ছাৰ দামটো আমি এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই কিন্তু আমি এৰাউণ্ড ছাৰ এইটো 100 ml 100 ml আমি এৰাউণ্ড 200 rupees এইটো বনাবৰ কাৰণে ইয়াত কিমান চাহ ছাৰ বেচিকেলি ইয়াত এই কেজি চাহ হয় মই কৈছোঁ ছাৰ ইয়াত বেচিকেলি কি হয় আমাৰ এইটোত 1 ml আমি লওঁ 1 ml মানে যিটো আমাৰ 2 গ্ৰাম চাহৰ ইকুইভেলেণ্ট হয় গ্ৰীণ লিফ কিমান লাগিব? 13 kg green leaf answer 20 sir আমি 20টা বটল 20টা বটল মানে 2 লিটাৰ 2 লিটাৰ 100 cc আছে হয় হয় 2 লিটাৰ হ'ব 50 টকা হয় 5 টেং 65 650 টকা নাই নে 650 টকা আৰু ইফালে 1 লিটাৰ দাম কিমান হ'ব এইটো গ্লোবেল মাৰ্কেটত আপুনি কিমানত দিব এইটো দামটো ঠিক কৰা নাই ঠিক কৰা নাই কিন্তু আমি এইটো 200 rupees মানত দিয়া এটা 2000 হ'ব 1 কেজি 2000 পেলাই 4000 650 টকাত 4000 টকা এইটো আপোনালোকে ভাবক ইউ অলছ' ষ্টাৰ্ট ডুইং ৰিচাৰ্চ এইটো পিয়লা ব্লেক টি গ্ৰীণ টি খাবৰ কাৰণে আপোনালোকে এটা ৰিচাৰ্চ কৰি পেলাই এটা ডেভেলপ কোৱালিটি শেপ এণ্ড চাইজৰ পিয়লা কাপ ডেভেলপ কৰক আপোনালোকৰ নিজৰ মানে ইউ শুড হেভ ইউৰ অ'ন ৰিচাৰ্চ এটা স্যার আছে আৰু ইয়াৰ আৰু ষ্ট্ৰং কৰিব লাগিব এইবিলাক অৰ্থডক্স আছে এইবিলাক ল'লে গম পাব খাম আৰু খাব পাৰ্পল যিটো কৰিব বনাইছে আপুনি আমাৰ বাবুৰ ৰাতিপুৱা এটা সেটা এণ্টোচাইনিন কোন আজিকালি কিন্তু ডাইকন্ট্ৰ ওলাইছে স্যাৰ সেই ডাইকন্ট্ৰৰ কিন্তু প্ৰডাক্ট আমি কৰিছোঁ তাকে আমাৰ দুটা বনাইছে দৰাটো মিলি আছে আৰু আমাৰ মাস্কালছে এইবোৰ আমি এটা বনাইছোঁ আৰু কিছুমান স্যাৰ আৰু সেইবিলাক প্ৰডাক্ট আছে চাওঁ ডাইকন্ট্ৰ এটা নতুনকে কোনটো ডেভেলপ কৰিছে हाइपोसीडेट इलाका जो ऊपर है ना वो डेवलप किया है ये तो ये उनका फ्रेंड है ये फ्रेम नहीं है ये एसोसिएटेड इंसेक्ट है हाँ नहीं ये कोई ये ज़्यादा नुकसान नहीं करता ज़्यादा नुकसान नहीं ये नुकसान ज़्यादा ये सब नुकसान करते हैं रेट गुबुर Commander Kumar Langriya দিব লাগে itu sama sahur itu জয় জয়তী আজিৰ শুভক্ষণত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ক্ষুদ্ৰ চাহ খেতিয়কসকলে এই ট্ৰেইনিং আৰু ৰিচাৰ্চ চেণ্টাৰ প্ৰতিষ্ঠা কৰাৰ জৰিয়তে এটি মৰ্যাদা সহকাৰে ক্ষুদ্ৰ চাহ খেতিয়কে পৰিচয় পোৱা বুলি আজি উপলব্ধি কৰাৰ কথা ক্ষুদ্ৰ চাহ খেতিয়কৰ সভাপতি ডাঙৰীয়াৰ বক্তব্যত প্ৰকাশ পাইছে আমিও বৃহৎ আৰু ক্ষুদ্ৰ চাহ উদ্যোগটোৱে আগন্তুক দিনত চাহৰ উৎপাদন ক্ষেত্ৰত আধুনিক ধ্যান ধাৰণাৰ যাতে মনোনিৱেশ কৰিব পাৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা
আমাৰ চাহৰ উৎপাদন বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ মানদণ্ড উন্নত কৰি তুলিব পাৰে। কাৰণ বিশ্ব বজাৰত আমি মৰ্যাদা সহকাৰে যদি আত্মপ্ৰকাশ কৰিব লগা হয়, বিশ্ব বজাৰখনত যদি আমাৰ এটা সুকীয়া আমি আমাৰ মৰ্যাদা বুটলিব লগা হয়, তেতিয়া নিশ্চিতভাৱে কোৱালিটি প্ৰডাকশ্যনত আমি গুৰুত্ব দিবই লাগিব। কাৰণ একবিংশ শতিকা প্ৰতিযোগিতাৰ শতিকা। এই শতিকাটোত নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লগা হ'লে সকলো কাম উন্নত মানদণ্ডৰ হ'বই লাগিব। আৰু সেই কামৰ স্থায়িত্ব লাভ কৰিব লগা হ'লেও আপুনি কোৱালিটিৰ ওপৰত গুৰুত্ব দিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল UNDP-য়ে যিটো কথা ধাৰ্য কৰি দিছে, যিকোনো কাম কৰিলে আমি এই কথা মনত ৰাখিব লাগিব যাতে আমাৰ কামটোৱে যাতে মানৱ সমাজত স্থায়িত্ব লাভ কৰিব পাৰে। ছাষ্টেইনেবিলিটি সেইটো আটাইতকৈ দৰকাৰী কথা। কাৰণ 200 বছৰীয়া চাহ উদ্যোগটোৱে আমাৰ চাহৰ মানদণ্ড উন্নত হোৱাৰ বাবে আজি ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমি 200 বছৰ ছাৰ্ভাইভ কৰিবলৈ সক্ষম হৈছোঁ। মাজে সময়ে আপ ডাউন হৈছে, কাৰণ বহুত কম্পিটিটৰ আহি গ'ল। পূৰ্বতে আছাম টিৰ বাবে ইমান ডাঙৰ চেলেঞ্জেছবিলাক নাছিল। এতিয়া যিমান আমি একবিংশ শতিকাৰ মাজভাগলৈ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছোঁ, সিমানে আমি বিভিন্ন দিশৰ পৰা প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে ছাৰ্ভাইভেল অফ দিছ ফিটেষ্ট। গতিকে আমি যিসকল ৰাষ্ট্ৰই উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰিবলৈ সক্ষম হ'ব, তেখেতসকলে আল্টিমেটলি বিশ্ব বজাৰত মৰ্যাদা সহকাৰে জীয়াই থাকিব। গতিকে সেই লক্ষ্যৰে আজি আমি অসমৰ বুকুটো যাতে আমাৰ চাহ খেতিয়কসকলে আধুনিক প্ৰযুক্তিৰ অভাৱত যাতে এই ক্ষেত্ৰত সমস্যাৰ সন্মুখীন নহয়, এই অভাৱটো পূৰণ কৰাৰ নিমিত্তে এনেধৰণৰ বিজ্ঞানসন্মতভাৱে এই ৰিচাৰ্চ আৰু ট্ৰেইনিং চেণ্টাৰবিলাক প্ৰতিষ্ঠা কৰা হৈছে। আৰু সকলোৱে উপলব্ধি কৰিব লাগিব এথিকেলি দুটিপাত। এই প্ৰিন্সিপল লাইনটো যদি আমি কম্প্ৰমাইজ কৰোঁ, তেতিয়াহ'লে চাহৰ কোৱালিটি স্বাভাৱিকতে বেয়া হ'ব। গতিকে চাহ পুলিটো আমি একেবাৰে ৰোৱা দিনৰে পৰা যেনেধৰণে আলফুলীয়াকৈ ডাঙৰ দীঘল কৰিব লাগে, সেই যত্ন, সেই আদৰ, সেই স্নেহ যদি প্ৰতিটো চাহ পুলিয়ে চাহ বাগিচাৰ মালিকৰ পৰা, পৰিচালকৰ পৰা আৰু তাৰ শ্ৰমিকৰ পৰা পাবলৈ সক্ষম হয়, স্বাভাৱিকতে সেই চাহ বাগিচাই আপোনাক সুফল দিবলৈ সক্ষম হ'ব। গতিকে এইটো এটা এনেধৰণৰ প্ৰফেশ্যন যিটো প্ৰফেশ্যনত আপোনাৰ ডে ওৱানৰ পৰাই 100% ডেডিকেশ্যন ডিমাণ্ড কৰে, ডিচিপ্লিন, কমিটমেণ্ট, হাৰ্ডৱৰ্ক ডিমাণ্ড কৰে। আৰু এইখিনি আপোনাৰ কোৱালিটেটিভ ছাৰ্ভিচৰ অবিহনে আপুনি উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰিব নোৱাৰে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তিৰ প্ৰতি দৃষ্টি ৰাখি তেখেতে আমাক ভাৰতবৰ্ষৰ বুকুত এই উত্তৰ পূৰ্বাঞ্চলক জৈৱিক কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰিছে, অৰ্গেনিক হাব হিচাপে, অৰ্গেনিক চেণ্টাৰ হিচাপে। কাৰণ আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত জৈৱ বৈচিত্ৰ্যৰ যিটো শক্তি পীঠ আছে, এই শক্তিৰ আধাৰ আছে। গতিকে ইয়াক যদি আমি উচিতভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ উন্নতি সাধনৰ বাবে যদি আমি প্ৰয়াস কৰোঁ, তেতিয়া নিশ্চিতভাৱে আমি এটা জৈৱিক কেন্দ্ৰবিন্দু হিচাপে ভাৰতবৰ্ষৰ মানচিত্ৰত উত্তৰ পূৰ্বাঞ্চলক জীয়াই ৰাখিব পাৰিম। আৰু মই ভাবোঁ এই টুকলাই ইনষ্টিটিউশ্যনটোৱে এতিয়া কেৱল অসমতে সীমাবদ্ধ নাথাকি উত্তৰ পূৰ্বাঞ্চলত যিমান সংখ্যক চাহ খেতিয়ক আছে সকলোকে এই কেন্দ্ৰৰ সৈতে আপোনালোকে চামিলকৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে প্ৰয়াস কৰক। That should be the immediate vision.
কোৱালিটি টি আজি মই আপোনালোকৰ লেবৰেটৰীবিলাক যেতিয়া ভ্ৰমণ কৰিলোঁ, বিশেষকৈ টি কোৱালিটি কনফাৰ্মেন্স লেবৰেটৰী আৰু টি টেষ্টিং লেবৰেটৰী, ইয়াৰ উপৰিও বায়'লজিকেলি কেনেধৰণে বিভিন্ন ৰোগৰ চিকিৎসা কৰিব পাৰি, এইবিলাক আপোনালোকে ইয়াত গৱেষণা কৰি পেলাই নতুন নতুন দিশৰ সন্ধান আপোনালোকে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে এইবিলাক আমাৰ যেতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে বা বৃহৎ চাহ খেতিয়কে এইবিলাক জ্ঞান যেতিয়া আয়ত্ত কৰিব, বাগিচাই বাগিচাই এই চেতনাটো মানুহৰ মাজত এটা শক্তিশালী জনমত হিচাপে গঢ় ল'ব, আৰু মানুহে যেতিয়া গম পাব যে চাহৰ গছজোপাত এইটো বেমাৰ হৈছে, পুলিটোত এইটো বেমাৰ হৈছে, পাতত এইটো বেমাৰ হৈছে, সেই বেমাৰবিলাকৰ নিৰাময়ৰ বাবে ইয়াত যিটো নতুন নতুন ঔষধ বায়'লজিকেলি আৱিষ্কাৰ কৰা হৈছে, সেই ঔষধবিলাকৰ কথা যেতিয়া প্ৰতিজন চাহ খেতিয়কে উমান পাব, তেতিয়াহ'লে তেখেতসকলৰ যিটো দক্ষতা বিকাশ হ'ব ব্যক্তিগতভাৱে, আৰু তেখেতসকলে নিজ নিজ বাগিচাৰ চাহ পুলিটোৰ নিৰাময়ৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিব পাৰিব সময়মতে। গতিকে মই ভাবোঁ যে এই টুকলা ইনষ্টিটিউশ্যনটো আমি এতিয়া প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিব লাগিব। ই সঁচাই সংকুচিত হৈ আছে, ইয়াৰ ব্যক্তিত্ব বিশাল, কৰ্মৰ পৰিধিও বিশাল, তৎসত্বেও ই সংকুচিত হৈ আছে, ইয়াক সম্প্ৰসাৰিত কৰিব লাগিব। গতিকে মই সেইবাবে আপোনালোকক আহ্বান জনাইছোঁ, আমাৰ সকলোৰে দায়িত্ব আছে, কাৰণ আমাৰ চাহ উদ্যোগটোক আমাৰ স্বাভিমানৰ প্ৰতীক। কাৰণ অসমে বিশ্বৰ মানচিত্ৰত আত্মপ্ৰকাশ কৰিছিল চাহৰ যোগেদি। উন্নত মানদণ্ডৰ চাহ আমি বিশ্ব বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ, বিশ্বৰ মানৱ সমাজক যোগান ধৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ ফলশ্ৰুতিত অসমৰ মানচিত্ৰখন বিশ্বৰ মানৱ সমাজে শ্ৰদ্ধাৰে দৃষ্টি নিক্ষেপ কৰাৰ অভ্যাস বৃদ্ধি কৰিছিল। আৰু এতিয়াও অসমক যদি বিশ্বৰ জনমানুহে বিশেষভাৱে চিনি পায়, ইয়াৰ চিনি পোৱাৰ প্ৰথম চৰ্তটো হৈছে চাহ। এতিয়াও সেই পুৰণি যিটো ৰেপুটেশ্যন, সেই পুৰণি ৰেপুটেশ্যনটো এতিয়াও বাহাল আছে, এতিয়াও মানুহৰ এক্সপেক্টেশ্যন আছে যে আসাম টি বুলি ক'লে তাৰ ফ্লেভাৰটো বৰ আকৰ্ষণীয় হয়, আৰু তাৰ টেষ্টটো বডি ষ্টিমুলেট কৰাৰ শক্তি থাকে, নহয়নে? আজি কোভিড-19ৰ সময়তো এটা প্ৰচাৰ চলিছিল, ব্লেক টি খালে শৰীৰটো গৰম হৈ থাকে, আৰু ইয়াক মই নাজানো বিজ্ঞানসন্মতভাৱে, মই বৈজ্ঞানিকো নহয়, এইটো যিটো প্ৰচলিত আপোনালোকে শুনিছিল নহয়, তেতিয়া এইটো ৰিচাৰ্চে কি কয়, আপোনালোকৰ ইয়াত বৈজ্ঞানিকসকল আছে, ৰিচাৰ্চে কি কয় আপোনালোকে ক'ব পাৰিব বৰুৱা, হয়নে? গতিকে এতিয়া যিয়ে নহওক লাগে, ব্লেক টিৰ ওপৰত এটা ভাল প্ৰচাৰ চলি সেইটো সময়ত বিশ্বৰ মানৱ সমাজে কৰোণা ভাইৰাছৰ ভেকচিন কেতিয়া আৱিষ্কাৰ হ'ব, ভেকচিনৰ আৱিষ্কাৰক লৈ এতিয়াও ৰাইজ অত্যন্ত আশাবাদী। সোনকালে যাতে এই ভেকচিন এভেইলেবল হয়, ৰাইজে যাতে এই সংক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিব পাৰে, ইয়াৰ নিৰাময়ৰ উপায় বিচাৰি এতিয়াও বিশ্বৰ 700 কোটি জনতা অত্যন্ত চিন্তাশীল হৈ আছে। তাৰ মাজতে যেতিয়া ব্লেক টিৰ প্ৰচলনে বা ব্লেক টি যদি কোনোবাই খায়, তেতিয়াহ'লে যথেষ্টখিনি এই ক্ষেত্ৰত নিজক সুৰক্ষিত কৰি ৰাখিব পৰাৰ যিটো প্ৰচাৰ চলিল, গতিকে এই কথাখিনিয়ে কিছুদিনৰ বাবে মই ভাবোঁ যে চাহৰ বজাৰখন যথেষ্ট গৰম কৰিলে, নহয়? হয়নে নহয়? আপোনালোকে গম পাব দেই, হয় নাজানো, হা? গতিকে চাহৰ ঔষধি গুণটো এতিয়া আৱিষ্কাৰ কৰা দায়িত্ব আপোনালোকৰ টুকলাই। চাহটো যে মেডিচিনেল ভেলু আছে, ব্লেক টিটো বা গ্ৰীণ টিটো হোৱাট এভাৰ, বিজ্ঞানসন্মতভাৱে উচিত মানে ইয়াৰ
ব্যাখ্যা দাঙি ধৰাৰ দায়িত্বটো যদি টুকলাই লয় নিশ্চিতভাৱে আৰু চাহৰ চাহিদা বৃদ্ধি পাব বিশ্ব বজাৰত। গতিকে আমি ইয়াৰ পৰা কি বাই প্ৰডাক্ট কেৱল চাহ হিচাপে খামনে আৰু ইয়াৰ পৰা বেলেগ বেলেগ বাই প্ৰডাক্ট কি হ'ব পাৰে এই ক্ষেত্ৰত আমি বিশেষ পদক্ষেপ গ্ৰহণ কৰিম। মই ভাবোঁ এই বিষয়টো আমাৰ গৱেষণাৰ দায়িত্ব আছে। গতিকে মই এই ইনষ্টিটিউশ্যনৰ পৰা বহুতখিনি আশা কৰিছোঁ। মই যোৱাবাৰো আহিছিলোঁ, এইবাৰো আহিছোঁ আৰু মই বিশ্বাস কৰোঁ 110 বছৰ হ'লনে ইনষ্টিটিউশ্যনটো 109 বছৰ 199 years old। গতিকে এটা শতিকা অতিক্ৰম কৰা এই প্ৰতিষ্ঠানটো এতিয়া বিশ্ব বজাৰ দখল কৰাৰ ক্ষেত্ৰত ধাৱমান হোৱাৰ সময় সমাগত। কাৰণ আমাৰ 100 বছৰীয়া অভিজ্ঞতাখিনি আমি বিশ্বৰ মানুহক জনাব লাগিব আৰু 100 বছৰ আমি এই বিষয়টোৰ ক্ষেত্ৰত আত্মনিয়োগ কৰি কি নতুন নতুন তথ্য আৱিষ্কাৰ কৰিলোঁ, সূত্ৰ আৱিষ্কাৰ কৰিলোঁ, এই কথাবিলাক আমি জনাবৰ বাবে বিভিন্ন প্ৰান্তলৈ আমি ঢাপলি মেলিব লাগিব। কাৰণ এতিয়াও উত্তৰ পূৰ্বাঞ্চলত এই টুকৰা ইনষ্টিটিউশ্যনৰ সন্দৰ্ভত মানুহ এতিয়াও সম্পূৰ্ণৰূপে অৱগত নহয়। গতিকে মই আশা ৰাখিছোঁ যে আপোনালোকে এই ক্ষেত্ৰত আত্মনিয়োগ কৰিব আৰু বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ আপোনালোকৰ বক্তব্যতে প্ৰকাশ পাইছে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে আপোনালোকে কৈছে নে কোনোবা এগৰাকী নহয় যে যথেষ্ট চাহৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বুবা চলিছে নহয়। এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে এইটো দেখাই দিব লাগে যে আগন্তুক দিনত যে ক্ষুদ্ৰ চাহ খেতিয়কে চাহ উৎপাদনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব আপোনালোকে নিজ নিজ বাগিচাত আৰু তাৰ ফলত আপোনালোকৰ বাগিচাৰ উৎপাদিত কেঁচাপাত উন্নত মানদণ্ডৰ হ'ব। এই কথাখিনি আপোনালোকে চেলেঞ্জ হিচাপে লওক। কোনোবাই ক্ৰিটিচিজিম কৰিলে বুলি হতাশ নহ'ব। ক্ৰিটিচিজিমটো খুব দৰকাৰী নহয়নে? সমালোচনা অত্যন্ত দৰকাৰী নিজক সংস্কাৰ কৰিবৰ কাৰণে। সেইকাৰণে মই সমালোচনা ভাল পাওঁ। যিমান কঠোৰ সমালোচনা কৰে সিমানেই মংগল। কাৰণ সমালোচনা কৰিলেহে মানুহ সাৱধান হয়, সতৰ্ক হয়, সজাগ হয়। আৰু এতিয়া বৃহৎ আৰু ক্ষুদ্ৰ যৌথভাৱে আপোনালোকে গোটেই উদ্যোগটোৰ কথা ভাবিব লাগিব, শ্ৰমিক ৰাইজৰ কথা ভাবিব লাগিব। কাৰণ আমাৰ চাহ শ্ৰমিকসকলেও 200 বছৰ পৰিশ্ৰম কৰি এই চাহ উদ্যোগটোক মৰ্যাদা সহকাৰে আজি জীয়াই ৰাখিছে আৰু এই চাহ শ্ৰমিক ৰাইজৰ কষ্ট ত্যাগ আপোনালোকে সকলোৱে বিশেষভাৱে শ্ৰদ্ধা জনাব লাগিব। কাৰণ মই চাহ শ্ৰমিক ৰাইজৰ লগত যেতিয়া মত বিনিময় কৰোঁ তেখেতসকলেও উপলব্ধি কৰে যে এই চাহৰ যোগেদি বিশ্বজয় কৰা অসমে বা আমাৰ কোম্পানীসমূহে আমাৰ কথাও সমান্তৰালভাৱে মৰ্যাদা সহকাৰে উপলব্ধি কৰিব লাগিব। তেখেতসকলক মৌলিক সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত ক্ষুদ্ৰ হওক বৃহৎ হওক সকলোৱে আন্তৰিকতাৰে চিন্তা কৰিব লাগিব। আমি অসম চৰকাৰে দায়িত্ব লোৱা পৰাই আমি তেখেতসকলৰ সামাজিক মৰ্যাদা আৰু অৰ্থনৈতিক উন্নয়ন আৰু শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি আৰু তেখেতসকলে সন্মান সহকাৰে চৰকাৰৰ প্ৰতিখন আঁচনিৰ পৰা লাভান্বিত হোৱা তেখেতসকলৰ স্বাভিমান ৰক্ষা কৰাৰ বাবে তেখেতসকলৰ বিভিন্ন কৃষ্টি সংস্কৃতি সাহিত্য উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা কাম চৰকাৰে 2016 পৰা অত্যন্ত আন্তৰিকতাৰে কৰি আহিছে। আপোনালোকেও দেখিছে বাগিচাত নতুন নতুন আঁচনি ৰূপায়ণ হৈছে। চাহ বাগিচাৰ লাইনত কোনোদিনেই উন্নত মানদণ্ডৰ পকী ৰাস্তা নাছিল। অত্যন্ত জৰাজীৰ্ণ ৰাস্তাৰ মাজেৰে শ্ৰমিক ৰাইজে গোটেই দিনটো পৰিশ্ৰম কৰি খোজকাঢ়িব লগা হৈছিল। কিন্তু সেই ৰাস্তাবিলাক এতিয়া আমি উন্নত মানদণ্ডৰ কৰি তোলাৰ ক্ষেত্ৰত উদ্যোগ লৈছোঁ। লাইনে লাইনে ফিভাৰ ব্লকৰ ৰাস্তা নিৰ্মাণ হৈছে। চিকিৎসা হওক, শিক্ষা হওক, ক্ৰীড়া হওক, সংস্কৃতি হওক আৰু যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপন বা
ব্যৱসায় বাণিজ্য হওক সকলো কথাতে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আজি চাহ শ্ৰমিক ৰাইজে মৰ্যাদা সহকাৰে জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ এটি সুযোগ লাভ কৰিছে গতিকে সেইখিনি আন্তৰিকতা আমি সকলোৱে প্ৰদৰ্শন কৰাৰ বাবে সকলোৱে প্ৰস্তুত থাকিব লাগিব আৰু বাস্তৱসন্মত পদক্ষেপো ল'ব লাগিব আৰু এই অৰ্গেনিক লেবৰেটৰীটো ইয়াত প্ৰতিষ্ঠা কৰি আপোনালোকে খুব ভাল পদক্ষেপ গ্ৰহণ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই খবৰটো যেতিয়া পাব তেখেতো ভাল পাব কাৰণ আমি এটা কথা মনত ৰাখিব লাগিব যে অসমৰ সৌন্দৰ্যটো সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আমাৰ সেউজীয়া গছ গছনি পৰ্বত পাহাৰ ভৈয়াম খাল বিল জান জুৰি আৰু আমাৰ যিটো জৈৱ বৈচিত্ৰ্য এই সকলোবিলাকৰ বাবে আজি অসম বিখ্যাত অসমলৈ বাহিৰৰ পৰা অহা পৰ্যটকসকলে এই মনোমোহা দৃশ্য দেখি মুগ্ধ হয় আৰু আকৌ এবাৰ অহাৰ আগ্ৰহ প্ৰকাশ কৰে গতিকে এই অসমৰ বনাঞ্চল অসমৰ সেউজীয়া বাতাবৰণ অসমৰ জৈৱ বৈচিত্ৰ্যৰ অৱস্থান আমি সকলো সময়তে সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু আমি জৈৱিক ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব কাৰণ যিটো দিশত গ'লে এখন সমাজ সুস্থ সবল হৈ থাকিব পাৰে সেই দিশত যাব লাগিব আৰু আগন্তুক দিনত এই চাহ উদ্যোগৰ যোগেদিহে আমি অৰ্থনৈতিকভাৱে সবলতা অৰ্জন কৰাৰ নিমিত্তে আমি প্ৰয়াস কৰিব লাগিব আৰু ইয়াত বহুত শক্তি এতিয়া মজুত আছে আনএক্সপ্ল'ৰ্ড ছেক্টৰ বহুত আছে সেইকাৰণে মই ভাবোঁ যে চাহৰ পৰা ভৱিষ্যতৰ দিনত বাই প্ৰডাক্ট বহুতখিনি আমি সৃষ্টি কৰিব পাৰোঁ ইয়াৰ বাবে গভীৰ গৱেষণাৰ প্ৰয়োজন আৰু এই গৱেষণা কেন্দ্ৰ ইয়াত আছে গতিকে মই বৈজ্ঞানিকসকলকো আহ্বান জনাম আজি মোৰ দেখি ভাল লাগিছে যে আপোনালোকৰ গৱেষণাই যথেষ্টখিনি সুফল দিছে আৰু আগন্তুক দিনত এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক অসম চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ যিকেইটা কথাত আপোনালোকে ছাপোৰ্ট বিচাৰিছে আমি ৰিচাৰ্চৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে অসমৰ উদ্যোগ মন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ এই ক্ষেত্ৰত সহায় কৰিব লাগে আপোনালোকক সহায় কৰা হ'ব ইয়াৰ উপৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ মাটি পট্টা দিয়াৰ যিটো ব্যৱস্থা ইতিমধ্যে আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিলোঁ এইটো কাম চলি আছে মাটি পট্টা আমি দিয়ে আছোঁ বিভিন্ন ঠাইত আৰু এতিয়া মই আজিৰ পৰা আমাৰ ৰাজহ মন্ত্ৰী ডাঙৰীয়াকো মই কৈছোঁ যে আমি এতিয়া দিছপুৰলৈ আৰু মাটিৰ পট্টাৰ ফাইল যাব নালাগে এতিয়াৰ পৰা সকলো উপায়ুক্তক আমি পাৱাৰটো ডেলিগেট কৰিম উপায়ুক্ত লেভেলতে মাটিৰ পট্টা দিয়াৰ কাম সম্পূৰ্ণ হ'ব গতিকে এইখিনি কাম আৰু BTAD অঞ্চলতো আমি এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতিম অট'নমাছ কাউন্সিলৰ লগত যাতে তাত থকা ক্ষুদ্ৰ চাহ খেতিয়কে মাটিৰ পট্টা পাব পাৰে আমি আজি মুহূৰ্তত আপোনালোকে সকলোৱে দেখিছে যে আমাৰ বিশেষকৈ উদ্যোগ মন্ত্ৰী ডাঙৰীয়াই 2016 চনৰ পৰাই এই বিভাগটোক অত্যন্ত কৰ্মদক্ষ কৰি তোলাৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈ আহিছে আৰু অসম চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ উদ্যোগ বিভাগে 2018 3 আৰু 4 ফেব্ৰুৱাৰী আছিলে গ্ল'বেল ইনভেষ্টৰ্ছ সামিট যিটো হৈছিল পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বুকুত অসমৰ বুকুত আৰু যি বিনিয়োগ সন্মিলন বিশ্ব বিনিয়োগ সন্মিলন সেই সন্মিলনত আমি যিখিনি প্ৰতিশ্ৰুতি লাভ কৰিছোঁ প্ৰাইভেট আৰু পাব্লিক ছেক্টৰ প্ৰায় 79,000 crores ইনভেষ্টমেণ্ট আপোনালোকে শুনি ভাল পাব এতিয়ালৈকে অসমত প্ৰায় 54,000 কোটি টকাৰ ইতিমধ্যে কাম আৰম্ভ হৈছে This is first time in the history of Assam industrial sector. Karan, Numulugar refinery hawk, gas grid hawk, Aru, Amar BRPL hawk, expansion or babe, Aru, bamboo based ethanol plant hawk, Hokulu Milai, Kabal petroleum sector, gas, Aru, oil, Duita sector, ভাৰত চৰকাৰে এই বিনিয়োগ সন্মিলনত যেটো আমাৰ লগত চুক্তিবদ্ধ হৈছিল সেই মমে এতিয়ালৈকে 42,000 কোটি টকা ইনভেষ্ট কৰিছে
তেনেধৰণে প্ৰাইভেট ছেক্টৰটো ইনভেষ্টমেণ্ট হৈছে মোৰ দেন 12,000 crores। গতিকে আৰু সেই ইনভেষ্টমেণ্টৰ ফলত প্ৰায় 1 লক্ষ যুৱক যুৱতীয়ে ইনডাইৰেক্টলি সংস্থাপিত হৈছে আৰু প্ৰায় 40,000 আমাৰ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাইছে। গতিকে এনেধৰণে অসমৰ উদ্যোগ জগতত এটা বৈপ্লৱিক পৰিৱৰ্তন সম্ভৱ হৈছে আৰু ইয়াৰ বাবে মই উদ্যোগ মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়া আৰু তেখেতৰ অধীনত কাম কৰা সকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ পৰা মই এটি ক্ষেত্ৰত এটি বিষয়ত বিশেষভাৱে সহায় বিচাৰিছোঁ যে আপোনালোকে এই কথাবিলাক মানুহৰ মাজত কিন্তু আপোনালোকে আলোচনা কৰিব। আলোচনা আৰু সমালোচনা নহ'লে কথাবিলাক প্ৰকাশ নাপায়, জনমত তৈয়াৰ নহয়। আলোচনাও লাগে, সমালোচনাও লাগে আৰু সমালোচনা হ'লেহে আলোচনাই তীব্ৰ ৰূপ ধাৰণ কৰে আৰু বিশেষ গুৰুত্ব পায়। গতিকে সেইবাবে মই ভাবোঁ যে অসমৰ ৰাইজে এই প্ৰশ্নটো উঠাব লাগে যে গ্ল'বেল ইনভেষ্টৰ মিটত যিখিনি ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত 240খন MOU চহী কৰা হৈছিল আৰু সেই মৰ্মে 79,000 crores ইনভেষ্টমেণ্টৰ প্ৰতিশ্ৰুতি আছিল। এতিয়ালৈকে অসমত কিমান কোটি টকা ইনভেষ্টমেণ্ট হ'ল, এইবিলাক যদি মানুহৰ মাজত সমালোচনা হিচাপেও যদি আহে, হয়নে, গঢ় লৈ উঠে আৰু আপোনালোকে যদি আলোচনাত মিলিত হয়, তেতিয়া মানুহে কথাখিনি গম পাব। নহ'লে হয়তো ভাবি থাকে যে একোৱেই হোৱা নাই নে কি কয় কামাখ্যা। আলোচনা দুয়োটাই লাগে, খুব দৰকাৰ। আৰু মইতো সমালোচনা কৰিলে আৰু ভাল পাওঁ। সমালোচনাই এজন মানুহক অত্যন্ত সজীৱ কৰি তোলে। সমালোচনা নহ'লে মানুহ নিষ্ক্ৰিয় হৈ যায়। গতিকে সেইকাৰণে মই ভাবোঁ যে এই বিষয়বিলাকো যিহেতুকে আপোনালোকে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত আছে, স্মল হওক বিগ হওক, টি প্লান্টেশ্যন ইজ এ বিগ ছেক্টৰ অফ আৱাৰ ইণ্ডাষ্ট্ৰি। গতিকে এই ছেক্টৰটোত আপোনালোকে প্ৰৱেশ কৰি একোগৰাকী এণ্টাৰপ্ৰিনাৰ্ছ হিচাপেও আপোনালোকে কিন্তু ৰাজ্যখনৰ উদ্যোগ বিভাগত, বাণিজ্য বিভাগত যিবিলাক কাম ইতিমধ্যে লোৱা হৈছে, কৰা হৈছে, এই কথাবিলাক আপোনালোকে আলোচনা কৰিব লাগে। এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাৰ বাবে আহ্বান জনাইছে। আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিব লগা হ'লে আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিব, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যসূচীটো এনেই দিয়া নাই। ইয়াত আটাইতকৈ এটা ডাঙৰ গুৰুত্বপূৰ্ণ বিষয় সন্নিৱিষ্ট হৈ আছে। এই বিষয়টো হৈছে মানুহে, প্ৰতিজন ব্যক্তি নিজৰ আত্মসন্মান ৰক্ষা কৰিব লগা হ'লে সি আত্মনিৰ্ভৰশীল হ'ব লাগিব। প্ৰতিজন ভাৰতীয় নাগৰিকৰ আত্মসন্মান ৰক্ষা কৰিব লগা হ'লে প্ৰতিজন ভাৰতীয়ই আত্মনিৰ্ভৰশীল হ'ব লাগিব। গতিকে সেইকাৰণে অসমৰ বুকুত আমি যদি আত্মনিৰ্ভৰশীল হ'ব লগা হয়, তেতিয়া প্ৰত্যেকেই মই ভাবোঁ এই কথাটো গুৰুত্ব সহকাৰে ল'ব লাগিব। আৰু তেখেতে 20 লাখ কোটি টকাৰ যিটো পেকেজ এনাউন্স কৰিলে, আৰু সেই পেকেজৰ পইচা কোনটো খণ্ডত কেনেধৰণে ব্যৱহাৰ কৰা হ'ব এই কথাও ধাৰ্য কৰিলে। MSME ছেক্টৰত 3 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিলে লোনৰ। আৰু সেই MSME ছেক্টৰৰ পইচা এতিয়ালৈকে অসমৰ প্ৰায় 98,000 MSME অৰ্থাৎ মাইক্ৰ' স্মল মিডিয়াম ছেক্টৰ উদ্যোগপতিয়ে প্ৰায় কিমান টকা পালে? 1900 কোটি টকা সেই পেকেজৰ পৰা লাভান্বিত হ'বলৈ সক্ষম হ'ল। দিছ ইজ এ ভেৰি ভেৰি গুড এচিভমেণ্ট। গতিকে সেইবাবে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা এই পেকেজবিলাকৰ কথা আমি খবৰ ৰাখিব লাগে আৰু সেই পেকেজৰ পৰা বিভাগৰ যোগেদি আমি কেনেধৰণে লাভান্বিত হ'ব পাৰোঁ এই প্ৰক্ৰিয়াটোৰ মাজত আপোনালোকে প্ৰৱেশ কৰিব লাগে। কোনটো বিভাগে কোনটো বিষয়ত কেনেধৰণে দিল্লীলৈ প্ৰস্তাৱ পঠিয়াব এই কথাবিলাক আপোনালোকে জনাৰ বাবে আগবাঢ়ি আহিব লাগে। অসমৰ সকলো শ্ৰেণীৰ ৰাইজক মই আহ্বান জনাইছোঁ। এতিয়া মৎস্য উৎপাদনৰ ক্ষেত্ৰত প্ৰাইম মিনিষ্টাৰ মৎস্য সম্পদা যোজনা 20,000 কোটি টকা পেকেজ এনাউন্স কৰিছে, 20,000 crores। আৰু আমাৰ অসমত কিমান বিল আছে,
কিমান পুখুৰী আছে আমাৰ যুৱক যুৱতীসকলে মৎস্য উৎপাদনৰ যোগেদি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পৰা সম্পূৰ্ণৰূপে ইয়াত সম্ভাৱনা আছে এইবিলাক সুযোগ আমি এতিয়া অসমৰ ডেকা ডেকৰীসকলে ল'ব লাগিব এগ্ৰিকালচাৰ ছেক্টৰত ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ডআপৰ কাৰণে 1 লাখ কোটি টকা তেখেতে অফাৰ কৰিছে সেই 1 লাখ কোটি টকাৰ ভিতৰত অসমৰ এগ্ৰিকালচাৰ ছেক্টৰে সৰহ সংখ্যক পইচা যাতে আমি ল'ব পাৰোঁ ইয়াৰ বাবে আমি তেনেধৰণে প্ৰপ'জেল পঠিয়াব লাগিব আৰু সেই প্ৰপ'জেল যেহেতুকে জিলাই জিলাই কৃষি বিভাগে প্ৰস্তুত কৰিব মই ভাবোঁ আপোনালোকেও যদি এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰে আপোনালোকেও জিলাই জিলাই যোগাযোগ কৰক কেনেধৰণে এই স্কিমৰ পৰা আমি লাভান্বিত হ'ব পাৰোঁ গতিকে মই ভাবোঁ যে এই গোটেই কথাবিলাকৰ ক্ষেত্ৰত কিন্তু মানুহ ইনভলভ হ'ব লাগিব ইনভলভ নহয় পেলাই দূৰে দূৰে থাকিলে কিন্তু এই পেকেজৰ পৰা আমি অসমৰ 3,50,00,000 লোকে বেছি লাভান্বিত হ'ব নোৱাৰিম প্ৰত্যেকেই সকলোবিলাক কথাত নিশ্চিতভাৱে ইনভলভ হোৱাৰ প্ৰয়াস কৰিব লাগিব কাৰণ যুক্ত হৈছে প্ৰতিযোগিতা ভাৰতবৰ্ষৰ বুকুত 38খন ৰাজ্য 7খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে তাৰ মাজত প্ৰতিযোগিতা হ'ব কোনখন ৰাজ্যে কিমান পইচা আনিব পাৰে গতিকে সেইবাবে জনসাধাৰণ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'লে মই ভাবোঁ প্ৰতিটো আঁচনিৰ পৰা আমি লাভান্বিত হ'ব পাৰোঁ এতিয়াতো আপোনালোকে শুনি ভাল পাব উত্তৰ পূৰ্বাঞ্চলৰ কোনোবাই যদি এক্সপৰ্ট ইম্পৰ্ট বিজনেছত আত্মনিয়োগ কৰিব বিচাৰে তেখেতসকলৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিমান এটা সুবৰ্ণ সুযোগ দিলে স্পাইচ জেট এয়াৰলাইন্সে কাৰ্গো ফ্লাইট ইন্ট্ৰডিউচ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ পৰা এতিয়া আপুনি ডুবাইলৈ পঠিয়াব পাৰে বেংকক পঠিয়াব পাৰে এনি পাৰ্ট অফ দি ৱৰ্ল্ড that facility is being provided by honorable Prime Minister Narendra Modi ji. এতিয়া অসমৰ বহু কেজন আমাৰ উদ্যোগী যুৱকে তেখেতসকলৰ বাগিচাত উৎপাদিত শাক পাচলি ফল মূল ইতিমধ্যে বিদেশৰ ৰাষ্ট্ৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে ভাল মূল্য গতিকে এই সুযোগটো ল'ব লাগে ডুবাই ছিংগাপুৰ লণ্ডন আবুধাবি হংকং গতিকে মই ভাবোঁ যে দক্ষিণ পূব এছিয়াৰ আমি ষ্ট্ৰেটেজিক পইণ্টত অৱস্থান কৰিছোঁ অসমৰ মানচিত্ৰখন চালে আপুনি দেখিব যে আমাৰ ইয়াৰ পৰা আমাৰ আশে পাশে প্ৰায় 80 কোটি মানুহে বসবাস কৰে 800 মিলিয়ন পপুলেশ্যন এইখন এখন ডাঙৰ বজাৰ এই বজাৰখন দখল কৰাৰ বাবে আমি এগ্ৰেছিভলি বিজনেছ পলিচি ডেভেলপ কৰিব লাগিব ভিজন ডেভেলপ কৰিব লাগিব সেইকাৰণে টুকলাইক মই আহ্বান জনাইছোঁ আমাৰ চাহ খেতিয়কসকলকো তেনেধৰণে মটিভেট কৰক আৰু এনেধৰণে আমি উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰিম যাতে দক্ষিণ পূব এছিয়াৰ অসম চাহৰ বাহিৰে তেওঁলোকে বেলেগ চাহ প্ৰিফাৰ নকৰে এই পৰ্যায়লৈকে আমাৰ কোৱালিটি ইম্প্ৰুভমেণ্টটো আমি গুৰুত্ব দিব লাগিব গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত আমি সকলোৱে সমিল মিলেৰে অসমৰ আমি অৰ্থনৈতিক বুনিয়াদ শক্তিশালী ওপৰত গঢ় দিম আমিও লক্ষ্য স্থিৰ কৰিছোঁ ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে যাতে অসমে প্ৰতিষ্ঠা লাভ কৰিব পাৰে ইয়াৰ বাবে অসমৰ প্ৰায় 70 লাখ পৰিয়াল আছে অসমৰ বুকুত 70 লাখ ফেমিলি 2019 সেন্সাস মতে প্ৰায় 3,50,00,000 আমাৰ জনসংখ্যা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এইখন ৰাজ্যৰ প্ৰতিটো পৰিয়ালে তেনেধৰণে ইচ্ছা শক্তি প্ৰদৰ্শন কৰিব লাগিব যে আমি আমাৰ পৰিয়ালটো আত্মনিৰ্ভৰশীল হ'ম উপাৰ্জনৰ ক্ষেত্ৰত আৰু বিভিন্ন সেক্টৰ এতিয়া মুকলি কৰি দিয়া হৈছে অসমত আমি অলপতে এতিয়া অহা 20 তাৰিখে শুনি ভাল পাব আপোনালোকে এটা ডাঙৰ ৰিভাৰ পোৰ্ট যোগীঘোপাত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে এক্সপৰ্ট ইম্পৰ্টৰ কাৰণে ইণ্ডিয়াৰ প্ৰথম মাল্টি মডেল লজিষ্টিক পাৰ্ক টু বি সেট আপ এট যোগীঘোপা ব্ৰহ্মপুত্ৰৰ দাঁতিত গোৱালপাৰা বঙাইগাঁও জিলা গতিকে এই লজিষ্টিক পাৰ্কটোৰ যোগেদি আপোনালোকে কণ্টেইনাৰ পাব steamer hey container apnalokor finished product to you can send to any part of the globe through Padda Bay of Bengal rest part of the world gotike export importer etia jehetuke manoniya pradhanmantri dangori amak eta bhal sutro dise local vocal global that's the vision orthat ohomor sa best sa ami kobo lagibo local product ami vocal hobo lagibo best আৰু হেইটোকে আমি গ্লোবাল এসপেক্টত মাৰ্কেটিংত যাব লাগিব এগ্ৰেছিভলি যাব লাগিব লোকেল ভোকেল এণ্ড গ্লোবাল স্বাৱলম্বী হৈ বিশ্বৰ মানৱ সমাজক আমি খাদ্য বস্তুৰ পৰা আৰম্ভ কৰি অন্যান্য সামগ্ৰী যোগান ধৰিম এনেধৰণে বিশ্ব বজাৰত আমাৰ গুৰুত্ব আমি বৃদ্ধি কৰিম
আৰু আমি তেনেধৰণে হ'ম বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ। গতিকে সেই লক্ষ্যৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰভাৱে ৰাষ্ট্ৰৰ জনতাক উদ্বুদ্ধ কৰি আগুৱাই নিছে। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস এই নীতিৰ দ্বাৰা। গতিকে গোটেই ভাৰতবৰ্ষৰ জনতাই এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অত্যন্ত সৌগৌৰৱেৰে আজি বিশ্ব জয় কৰা যাত্ৰাত সকলোৱে দৃঢ়তাৰে আত্মনিয়োগ কৰাৰ কাম আৰম্ভ কৰিছে। গতিকে আমি অসম পিছ পৰি থাকিব নালাগে। মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে মন স্থিৰ কৰক আৰু সদৌ শেষত আজি সভাৰ প্ৰধান উদ্যোক্তা আমাৰ অনুপ কুমাৰ বৰুৱা নহয়, আৰু লগতে আমাৰ উদ্যোগ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কে দ্বিবেদী, আৰু আজি এই সভাৰ উপস্থিত থকা ক্ষুদ্ৰ চাহ খেতিয়কৰ মাননীয় বিষয়ববীয়াসকল, সভাপতি সম্পাদকসকল, বাকী সদস্যসকল সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত আপোনালোকে এনেধৰণে যৌথভাৱে আগবাঢ়ি যাওক, এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।